ডিজিটেল আসাম লাইফৰ সমূহ দৰ্শকক আমি আমাৰ মত বিনিময়ৰ এই অনুষ্ঠানত স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই ফাৰহানা চৌধুৰী। আজি আমাৰ সৈতে উপস্থিত আছে নলবাৰীৰ এজন বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী খলিল আলী। আপোনাক পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছো। খলিল আলী এগৰাকী শিক্ষক হোৱাৰ লগতে এজন সমাজকৰ্মী, যিটো আমি সমাজে যিটো সেৱা কৰি আছে, গতিকে সমাজ সংগঠনৰ লগত আপুনি জড়িত। বৰ্তমান যিটো একাংশ যুৱ প্ৰজন্মই যিটো এটা দিশত সমাজত এটা দিশত গৈ আছে বা যিটো ৰাগিয়াল বস্তু সেৱন আদিৰ এটা পথত গৈ আছে, সেই সম্পৰ্কে আপুনি আমাৰ নতুন প্ৰজন্ম বা নৱপ্ৰজন্ম মানে কি ক'ব বিচাৰে? হয়, প্ৰথম মই আপোনাৰ লগত আপোনাক ইয়ালৈ ধন্যবাদ জনাইছো। মোক যিহেতু আপুনি ক'লে মই এজন সমাজ সংগঠক আৰু মই এজন শিক্ষক, মই আপুনি কোৱাৰ নিচিনা মই কিমান দূৰ সমাজ সংগঠক হিচাপে মই কাম কৰিব পাৰিছোঁ সেইটো মই নিজে ক'ব নোৱাৰিম। তাৰ আগতে মই এটা কথা আপোনাক ক'ব লাগিব, অলপ আগৰ পৰা আনিব লাগিব। যিহেতু আপুনি সমাজ সংগঠক বুলি ক'লে, মই আজি কিছুদিন আগতে মোৰ পৰিয়ালৰ লগত আবেলিকৈ মই কি কৰিছিলোঁ, মই দুমনি চাহ হোটেল এখন আছে আমাৰ নলবাৰী জিলাৰ উত্তৰ বাক্সা অঞ্চলত, মই তালৈকে গৈ আছিলোঁ। মোৰ লগত গৈছিল এজন, মোৰ ড্ৰাইভাৰ নহয় তেওঁ, মোৰ এজন প্ৰিয় প্ৰাক্তন ছাত্ৰ। মানে তেওঁক যদি মই ড্ৰাইভাৰ বুলি কোৱা কথা বেয়া হ'ব, তেওঁ মোৰ প্ৰাক্তন ছাত্ৰ। তেওঁক মই কৈছিলোঁ যে এটা কাম কৰা, আমি আবেলি অলপ মুছলপুৰ চাইডে আমি এখন বাগান আছে, আমি চাবলৈ যাম। সেই মৰ্মে মই তেওঁক লৈ গ'লো, মোৰ পৰিয়ালৰ লগত মই গ'লো। যাই মই চাহ বাগান পাইছোঁ দেই, মই যাই আছোঁ। গৈ থাকোঁতে মই এজন বাগানীয়া মানুহ, যিমান দূৰ তাৰ গিৰে ঘৈণীয়েক হ'ব, দুয়ো কি কৰিছে, বাগানৰ মাজৰ পৰা আহি আছে। মানে ঘৈণীয়েকজনী কি কৰিছে, এজন খৰিৰ বজা এটা মাথাত লৈ আহি আছে, আৰু তেওঁৰ গিৰিয়েকে কি কৰিছে, হাজবেণ্ডে এখন চাইকেল খৰিৰ বজা। মানে ঘৈণীয়েকে কি কৰিছে, সেই খৰিৰ বজাৰটো হাতত ধৰি আছে আৰু এশপিনে কি কৰি আছে, মানে চাইকেলখন ঠেলি আনি আছে। বিৰাট বাগানী মানুহ, মানে স্বাস্থ্যকৰ নহয় অৱস্থা, কিমান স্বাস্থ্যৱান নহয়, সিমান শক্তিও নাই। ঠেলি কি কৰি চাইকেলখন তেওঁ ঠেলি আহিছে আৰু টানি আনি আছে। মই দূৰৰ পৰা দেখিলোঁ, মনটো বেয়া লাগি গৈছে। মানে বাগানত কি আছে, ডাঙৰ ডাঙৰ যিবিলাক পানী যোৱা বাগানত কিছুমান জান আছে, তাৰমানে মানে তেওঁলোকে উঠিব পৰা নাই। মই লগে লগে ইয়াক কৈছে, গাড়ীখন মই কৈছোঁ, কি ছাৰ? মই ৰ'বা, মই তেখেতসকলে বজাৰটো চাইকেলখনেৰে উঠাব পৰা নাই, মই সহায় কৰি দিম। তেতিয়া মোক কৈছিল, ছাৰ ভিডিঅ' এটা কৰোঁ নেকি? মোৰ না, ভিডিঅ' কৰিব নালাগে। মোক সমাজ সেৱক হিচাপে যদি ৰাইজে জানে, ৰাইজে স্বীকৃতি দিয়ে, তেতিয়া ৰাইজৰ কথা। মই তেখেতসকলক সহায় কৰিব মানৱতা। মই এজন সমাজ সেৱক হিচাপে বা এজন নাগৰিক হিচাপে, মই সমাজৰ এজন মানুহ হিচাপে মোৰ দায়িত্ব ভিডিঅ' কৰিব নালাগে, মই প্ৰচাৰ হ'ব নালাগে। যদি ৰাইজে স্বীকৃতি কেতিয়াবা দিয়ে বা ভাবে, তেতিয়াতো ৰাইজৰ কথা, মই সেইটো ক'ব নোৱাৰিম। তাৰপিছত কি কৰিছোঁ, মানে সিহঁতক মই চাইকেলখন মই নিজে ধৰিছোঁ, ধৰি সিহঁতৰ চাইকেলখন মই ওপৰলৈ উঠাই দিছোঁ। মই তেতিয়া সিহঁতক কৈছিলোঁ যে মই ঘৰ কিমান দূৰ, যে ছাৰ, মোক ছাৰ বুলি সম্বোধন কৰিছে, যে বেছি দূৰত নহয়, মই নিব পাৰিম। ঠিক তেনেকুৱা মানে এনেকুৱা, যিটো মই সমাজ সংগঠক হিচাপে মই এইখিনি কথা এইকাৰণে ক'লোঁ যে আমি যদি মানুহে মানুহৰ কাৰণে চিন্তা নকৰোঁ, তে কোনে কৰিব? আমাৰ সমাজখনত দেখিছোঁ, মই বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত মই দেখিছোঁ, প্ৰত্যেক মানুহে তেনেকুৱা নহয়। কিছুমান মানুহে মানে মানুহৰ চিন্তা, মানুহৰ দুখ কষ্ট, মানুহৰ আৰ্তজনৰ কাষত থিয় দিয়া, সিহঁতক সহায় কৰা, সিহঁতৰ বুজ লোৱা, সেইটো কিছু ক্ষেত্ৰত নাইকিয়া হোৱা যেন মোৰ অনুভৱ হয়। সেই হিচাপতে মই নৱপ্ৰজন্মৰ এটা কথা, আজিকালি মই দেখিছোঁ গাঁৱে ভূঞে, মোৰ ওচৰে পাজৰে মই দেখিছোঁ বিভিন্ন পৰ্যায়ৰ ল'ৰা ছোৱালী, নিম্ন পৰ্যায়ৰ পৰা মই দেখিছোঁ উচ্চ পৰ্যায়লৈ বিভিন্ন ড্ৰাগছ, নিচাযুক্ত বস্তু, এইবিলাক আসক্ত। সেইবিলাক যদি আমি নোহোৱা কৰিব লগা হয়, তেতিয়াহ'লে আমি যিখিনি নৱপ্ৰজন্ম, যিখিনি শিক্ষিত মানুহ, যিখিনি আমি প্ৰাপ্তবয়স্ক মানুহ, সামাজিকভাৱে আমি জড়িত, সেইখিনি মানুহে আমি পদক্ষেপ ল'ব লাগিব। যদি পদক্ষেপ লওঁ, তেতিয়াহ'লে আমাৰ সমাজখন, আমাৰ নৱপ্ৰজন্ম কিছুমান নিচাযুক্ত বস্তুৰ পৰা সিহঁতে আঁতৰি আহিব। এই ক্ষেত্ৰত মই এটা কথা কম
যে এজন ল'ৰাই বেয়া বস্তু তেওঁ খাই আছে, ক'ৰবাত মই দেখিছোঁ, ধৰি লোৱা হ'ল মই এজন ল'ৰাই নিচাযুক্ত বস্তু সেৱন কৰি থকা দেখিছোঁ, সেৱন কৰি থকা অৱস্থাত যদি মই তেওঁক যদি যাই কওঁ যে তুমি এইবিলাক কিয় খাইছো, তেতিয়া হয়তো তেওঁ এনেকুৱা ভাবিব পাৰে যে এখেতে মোক মোৰ পইচাৰে মই খাইছোঁ, এখেতে মোক কিয় তেনেকৈ কৰিব, হয়তো তেখেতে কি হ'ব পাৰে, মানুহজন ৰাগীয়া ল'ব পাৰে, তেখেতে কিছুমান বস্তু চেলেঞ্জ ল'ব পাৰে। আমি তেনেকুৱা নকৰি আমি যদি তেওঁক নেদেখাকৈ মই গুচি আহোঁ, গুচি কেতিয়াবা তাৰে মাজত সময় লৈ মই যদি কওঁ যে তুমি এটা কাম কৰিবা, তুমি বেয়া বস্তু নাখাবা, তুমি বেয়া বস্তু নোখোৱা মই জানো, তেনেকুৱাকে ক'ব লাগিব, তুমি নোখোৱা মই জানো, কিন্তু সেইবিলাক বস্তু কেতিয়াবা সংকটে তুমি খাব পাৰা, তুমি ইউজ কৰিব পাৰা, ব্যৱহাৰ কৰিব পাৰা, কিন্তু সেইকাৰণে তোমাৰ তাত তুমি ভাল ল'ৰা, মই জানো তুমি ভাল ল'ৰা, তুমি শিক্ষিত ল'ৰা, কিন্তু সেইবিলাক সেৱন নকৰা মই জানো, কিন্তু তথাপিও কেতিয়াবা পৰিস্থিতি সাপেক্ষে তুমি খাব পাৰা, তাৰপৰা যাই তুমি আকৌ থাকিবা। মই এইকাৰণে তোমাক মই ধৰি লোৱা হ'ল মই ক'ব লাগিব যে এইকাৰণে মই তোমাক কৈছোঁ যে তোমাক মই ভাল পাওঁ, তোমাৰ প্ৰতি মোৰ মৰম আছে, আৰু আজি যদি তুমি নিচা খোৱা, বেয়া বস্তু খোৱা, তোমাৰ পৰিয়াল আছে, তোমাৰ মা দেউতা আছে, তোমাৰ কাৰণে কি হ'ব পাৰে, তোমাৰ পৰিয়ালখন ধ্বংস হৈ যাব পাৰে, নৱপ্ৰজন্ম তোমাৰ পিছত যিটো নতুন জেনেৰেশ্যন আহিব সেইটো ধ্বংস হৈ যাব পাৰে। তুমি যদি আজি সেই বস্তুবিলাক তুমি নোখোৱা, আনকো যদি তুমি বাধা কৰা, তেতিয়া কি হ'ব, আমাৰ সমাজখন, আমাৰ ৰাজ্যখন, আমাৰ দেশখন ভাল হ'ব, উন্নতি পথত আগবাঢ়ি যাব। তাৰোপৰি মই আৰু এটা কথা কম, আমি যেতিয়া আমি বিদ্যালয়ত পঢ়ি থাকোঁ, আমি LP স্কুলত যেতিয়া পঢ়ি থাকোঁ, হাই স্কুলত যেতিয়া পঢ়ি থাকোঁ, আমাৰ এটা চিন্তা চৰ্চা আছিলে, আমাৰ গাৰ্জেনবিলাকৰ, আমাৰ মুৰব্বীসকলৰ এটা চিন্তা চৰ্চা আছিলে, কেনেকুৱা যে আমি স্কুলৰ পৰা আহিলোঁ 4টা বজাত, 3:30 বজাত, 4টা বজাত আমি স্কুলৰ পৰা আহিলোঁ, আমি ভাত পানী খালোঁ, খাই আমি কি কৰোঁ, আমি অলপ বাহিৰত খেলিবলৈ যাওঁ, যে গধূলি লৈছে আমি গম পাওঁ যে সূৰ্য ডুবিছে, সূৰ্য ৰঙা পৰিছে, আমি কি কৰোঁ, ঘৰলৈ আহোঁ, আৰু আমাৰ মুৰব্বীসকলে কি কৰিছিলে, আমাক বিচাৰ খোচাৰ কৰিছিলে যে ল'ৰাজন ক'ত গ'ল, ছোৱালীজন ক'ত গ'ল। আমি জানিছিলোঁ যে আমাৰ মা আমাৰ দেউতাই আমাক কি কৰিব, আমাক গধূলি হোৱাৰ পিছত যদি আমি ঘৰ আমাক ধমকি দিব, আমাক পিটিব, সেইভাবে আমি কি কৰিছিলোঁ, আমি গধূলি হোৱাৰ লগে লগে সূৰ্য ডুবাৰ আগে আমি কি কৰিছিলোঁ, ঘৰলৈ আহিছিলোঁ, আহি আমি কি কৰিছিলোঁ, হাত মুখ ধুইছিলোঁ, ধুই আমি কি কৰিছিলোঁ, পঢ়াত বহিছিলোঁ। আৰু মুৰব্বীসকলে কি কৰিছে, আমাৰ মা দেউতাসকলে সেইটো ওপৰত গুৰুত্ব দিছিলে যে গধূলি ল'ৰা ছোৱালী পঢ়িব লাগে, ল'ৰা ছোৱালী বাহিৰত যাব নোৱাৰে। আজিকালি মই দেখিছোঁ কিছুমান ছাত্ৰ, কিছুমান ল'ৰা ME পঢ়ি আছে, হাই স্কুলত পঢ়ি আছে, তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব, আমি দেখিছোঁ যে গধূলি হ'ল মানে কি হ'ল, সিহঁতে বাহিৰত কি কৰিলে, চুৰি কৰিলে, বাহিৰত ঘূৰি ফুৰিলে, যিখিনি পঢ়া সময় আছিলে তেওঁলোকে কি কৰিলে, বাহিৰত কি কৰিলে, বাহিৰত সময় কটালে, যাৰ ফলত কি হয়, সিহঁতে 4জন লগ লাগিলে, তাৰে মাজত বেয়া লগ থাকিব পাৰে, কোনোবাই কি কৰিলে, বেয়া বস্তু এটা সেৱন কৰিলে, আজি কৰিলে, কালি কৰিলে, সি লগত থাকিলে, 3দিনমান যোৱাৰ পিছত যেতিয়া ভাবিব যে সিহঁতক খাই দিয়ে, একো নহয়, কি কৰিলে, সিও খাই দিলে, খাই দিয়াৰ পিছত কি হ'ল, পৰ্যায়ক্ৰমে আমাৰ চেইন চিষ্টেম হৈছে, আজি সেইটো ল'ৰা পাই, কালি সেইটো ল'ৰা পাই, এনেকৈ কি হৈছে, আমাৰ ল'ৰাখিনি নতুন প্ৰজন্মৰ পৰা আপোনাৰ পুৰাণ প্ৰজন্ম যিখিনি কি হ'ল, গোটেইখিনি আমাৰ এই নিচাযুক্ত যিটো বস্তু সেইটো সেৱন কৰা হ'ল, আৰু তাৰ ফলত কি হ'ল, ল'ৰাবিলাকৰ পঢ়াৰ যিটো ধাউতি সেইটো নোহোৱা হ'ল, আৰু কি হ'ল, আমাৰ নৱপ্ৰজন্ম তেনেকৈ ধ্বংসৰ পৰা গৈ আছে। সেইকাৰণে আমি কি কৰিব লাগিব, আমাৰ মুৰব্বীসকলে, আমাৰ যিবিলাক গাৰ্জেনশ্বিপ আছে, কিন্তু এইটোৰ ওপৰত নজৰ ৰাখিব লাগিব, যাতে ল'ৰা ছোৱালীখিনি গধূলি হোৱাৰ পিছলৈকে নাযায়। প্ৰত্যেক গাৰ্জেন আপুনি চাব, আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীটো আপুনি ভাল কৰিব নোৱাৰে, প্ৰত্যেক গাৰ্জেনে, প্ৰত্যেক মাক দেউতাকে কি হ'ব লাগিব, এই ক্ষেত্ৰত সচেতন হ'ব লাগিব, যে প্ৰত্যেক গাৰ্জেন যদি সচেতন হয়, প্ৰত্যেক ল'ৰা ছোৱালী গধূলি ক'ত গৈছে মোৰ ল'ৰাটো, সেইটো যদি আমি চোৱা চিতা কৰোঁ, বিচাৰ কৰোঁ, আপুনিও যদি কৰে আপোনাৰ ল'ৰা, আপোনাৰ ছোৱালীটো, তেতিয়া কি হ'ব, আমাৰ ল'ৰা ছোৱালীখিনি পৰ্যায়ক্ৰমে আগবাঢ়ি যাব, আৰু যিবিলাক আমাৰ বেয়া বস্তু সেৱন কৰে, সেইটো কি হ'ব, পৰ্যায়ক্ৰমে আমাৰ কমি যাব। এই ক্ষেত্ৰত আমাৰ এই ক্ষেত্ৰতে মই আমাৰ নতুন প্ৰজন্মৰ গাৰ্জেনসকলক, তেখেতৰ মুৰব্বীসকলক মই আহ্বান জনাম,
আমাৰ নতুন প্ৰজন্ম নতুন যিকোনো উঠি অহা যুৱক যুৱতী এই ক্ষেত্ৰত যাতে অলপ সচেতন হয়, শিক্ষাৰ ক্ষেত্ৰত যাতে অলপ অগ্ৰাধিকাৰ দিয়ে, শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰি, আমাৰ দেশখন আমাৰ ৰাজ্যখন কেনেকৈ উন্নতি হয়, আমি কি কৰিব লাগিব, আমাৰ যিখিনি আমাৰ মুৰব্বী মানুহ, আমাৰ সমাজকৰ্মী মানুহ, আমাৰ বয়োজ্যেষ্ঠ মানুহ, এইখিনি কি কৰিব লাগিব, প্ৰত্যেকে আমাৰ ল'ৰা ছোৱালীখিনিৰ ওপৰত এটা নজৰ ৰাখিব লাগিব। তেতিয়া কি হ'ব, আমাৰ ল'ৰা ছোৱালীখিনি সৎ পথত আগবাঢ়ি যাব বুলি মই বিশ্বাস আছে। এই নিচাযুক্ত সামগ্ৰী বুলি ক'লে এতিয়া বহু ডাঙৰলৈ নগলেও এতিয়াতো সৰু সৰু গুটকা বা চিখৰ আদিওতো পৰিবই কিছু সংখ্যক হ'লে, আৰম্ভণিটো সেই তাৰ পৰাই হ'ব নেকি বাৰু? যদি একাষাৰে ক'ব যোৱা হয় আপোনাক, তাৰ পৰা হয়। গুটখাটো চাওক, গুটখাত লিখা থাকে, চিগাৰেটত লিখা থাকে, ধূমপানীয়ে বা স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আজিকালিতো সৰু সৰু ল'ৰা ছোৱালী ক্লাছ 4-5ৰ মানে ল'ৰাবিলাককো দেখিবলৈ পাওঁ যে স্কুলত যাব বা লং পেনৰ পকেটত বা এইবিলাক চিখৰ বা কিবা ধৰণৰ এনেকুৱা পেকেট বিলাক পাওঁ। এই ক্ষেত্ৰত মানে পৰিয়ালবৰ্গ বা তেওঁলোকৰ গাৰ্জেনে কেনেকুৱা ধৰণৰ চকু দিব লাগে সেই সন্দৰ্ভত আপুনি চাই? হয়, মই লগতে ক'লো মই আপোনাক, আমি এই ক্ষেত্ৰত প্ৰথমে আমি আমাৰ গাৰ্জেন যিবিলাক মুৰব্বী আছে, মাক দেউতাক আছে, তেখেতৰ ককায়েক আছে, দদায়েক আছে, বায়েক আছে, তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আমাৰ ধৰি লওক 9টাৰ পৰা স্কুল আৰম্ভ হয়, আমি 8:30 বজাৰ পৰা আমি ল'ৰা ছোৱালীক কি কৰিব লাগে, প্ৰস্তুত কৰিব লাগে সিহঁতে স্কুলত যাব। আপুনি সিহঁতক ধুনীয়াকৈ গা পা ধুৱক, গা পা ধুই সিহঁতক ভাত পানী খুৱাওক আপুনি। তাৰপিছত সিহঁতক আপুনি কিতাপ বহি কলম এইখিনি আপুনি যোগাৰ কৰি দিয়ক। আপুনি যেতিয়া প্ৰাথমিক পৰ্যায়ত আপুনি ল'ৰা ছোৱালীক এইখিনি কৰিব আপুনি, তেতিয়া পৰ্যায়ক্ৰমে সিহঁতে নিজে এইবিলাক সিহঁতৰ মনত সিহঁতে খেলিব যে হেৰি আমি কি কৰিব লাগিব, স্কুলত যোৱাৰ আগতে আমি গা পা ধুব লাগিব, আমি নিজৰ কিতাপ পত্ৰ আমি কলম এইখিনি আমি যোগাৰ কৰিব লাগিব, আমাৰ বেগত ল'ব লাগিব। সেইখিনি যে আমি গাৰ্জেনে কৰোঁ, ল'ৰাজন স্কুলত গৈছে, লংপেণ্ট চাৰ্টটোতো আমি দিব লাগিব না, আমি লংপেণ্টটো চালোঁ পকেটত কিবা আছে নেকি, চাৰ্টটো মানে কিবা আছে নেকি, বেগত কিবা আছে নেকি, তাৰ হয়তো কোনোবা সময়ত সি আনিবও পাৰে। সৰু বাচ্ছা এইটো বুজি নাপাব না, সৰু বাচ্ছা ভাল পায় এইটো বুজি নাপাব। আমি যদি সেইখিনি বস্তু চেক কৰি পাৰিলে আমি কি কৰিব লাগে, ল'ৰা ছোৱালীক আমি যদি পাৰোঁ সময় মিলাই মাক বা দেউতাক আমি যদি স্কুলত নি থৈ যাওঁ, আমি ল'ৰাটোক যাব দিব, চাইকেল এখন দিব, চাইকেলখনে লগত গুচি গ'ল, সিহঁতে মাছ মাংস দোকান আছে, দোকান কিনি ল'ব পাৰিব। যদি আমি এটা কাম কৰোঁ, যদি সময় পাওঁ, মাক দেউতাকে যে এজনে কি কৰে, সিহঁতক থৈ অহাৰ ব্যৱস্থা কৰে, মাজত যাতে ক'ব সিহঁতে জিৰণি লোৱাৰ সময় নাপায়, আমি স্কুলত থৈ আহিম। স্কুলত থৈ অহাৰ পিছত আজিকালি আমি বিদ্যালয়বিলাক দেখিছোঁ, বিদ্যালয়বিলাকত সিহঁতৰ অলপ ছিষ্টেম আছে, বাহিৰত ল'ৰা ছোৱালীক চাবাইটো ওলাব নোৱাৰে। তাৰপিছত আমি সমাজ সেৱক হিচাপে আমি প্ৰত্যেক মুৰব্বী মানুহে ক'ব পাৰোঁ যে ছাৰ আপোনালোকে যদি পাৰে ল'ৰা ছোৱালী বাহিৰত যাব নিদিব, সিহঁতক পাৰিলেও আপোনালোকে এটা কাম কৰিব, সিহঁতক অলপ চেক কৰাৰ চেষ্টা কৰিব, সিহঁতে বেয়া বস্তুৰ লগত ৰাখে নেকি। তেতিয়া শিক্ষাগুৰুসকলে ভাবিব হয় তেখেতসকলে এই ল'ৰা ছোৱালী বেয়া হ'ব বুলিয়ে, বাটত বেয়া বস্তু খাব বুলিয়ে, বেয়া বস্তু কিনি আনিব বুলিয়ে তেখেতসকলে স্কুলত থ'ব আহিছে। এইখিনি দায়িত্ব আমি ল'ব লাগিব, তেখেতসকলেও চেষ্টা কৰিব। তেতিয়াহ'লে আমি চেষ্টা কৰোঁ, প্ৰত্যেক মুৰব্বী মানুহে, প্ৰত্যেক গাৰ্জেণ্টে, মই ভাবোঁ ল'ৰা ছোৱালীখিনি বেয়া বস্তুৰ পৰা, বেয়া বস্তু খোৱাৰ পৰা আঁতৰি আহিব বুলি মই ভাবোঁ, মোৰ ভাবে। তাৰোপৰিও মানে এনেকুৱা হয়, 2-4জন অভিভাৱক আছে, ল'ৰা ছোৱালীৰ গুৰুত্ব বেছি নাই, সেইসকল অভিভাৱক, আমাৰ বেছিভাগ অভিভাৱক সচেতন কিন্তু দেই, সচেতন নহয় বুলি নকওঁ। আমাৰ অসমীয়া সমাজত যিখিনি আমাৰ অসমীয়া ৰাইজ অভিভাৱক প্ৰত্যেকে কিন্তু সচেতন নহয় বুলি নকওঁ, তাৰমানে 2-4জন থাকিবও পাৰে। তেখেতসকলে আমি কি কৰিব লাগিব, আমি যিখিনি সচেতন মানুহ, সচেতন নাগৰিক, তেখেতসকলে আমি বুজাই দিয়ক যে তোমাৰ ল'ৰাটো যেতিয়া স্কুলত যাব, তুমি ৰাতিপুৱা কাম কৰিবাচোন, তাক নিজে তুমি গা পা ধুই দিবা, তাৰপিছত তাক ভাত খাব দিবা, তাৰপিছত তাৰ বেগটো চেক কৰিবা, বেগটোত ধুনীয়াকৈ কলম কিতাপ গতিকে দি দিবাচোন। পাৰিলে তুমি যদি সময় পোৱা ঘৰত থৈ আহিবাচোন, স্কুলত থৈ আহিবা। স্কুলত থ'লে তেতিয়া এই বেয়া ল'ৰা ছোৱালীৰ লগত লগ লাগিব নোৱাৰিব বা দোকান পৰা আড্ডা দিব নোৱাৰিব স্কুলত যাই থাকোঁতে, তেতিয়া সিও ভাবিব কাৰণতো ল'ৰাটোক থৈ আহে, ছোৱালীটোক থৈ আহে, মইনো কিয় নথওঁ, ময়ো সময় পাওঁ অলপ, ময়ো থৈ আহোঁ। ঠিক তেনেকুৱা প্ৰত্যেক অভিভাৱকে যদি ভাবে
যে আমাৰ ল'ৰা ছোৱালী আমি ভাল কৰিম, মানে ভাবে, প্ৰত্যেকে ভাবে যে নিজৰ ল'ৰা ছোৱালী বেয়া হোৱাটো কোনো নিবিচাৰে। আৰু যদি প্ৰত্যেক নাগৰিকে, প্ৰত্যেক মুৰব্বী, প্ৰত্যেক সচেতন নাগৰিকে যদি, প্ৰত্যেক যুৱক, আমাৰ যিখিনি যুৱক আছে আমাৰ, তেখেতসকলে যদি ভাবে, তেতিয়া আমাৰ উঠি অহা যুৱক যুৱতী যিখিনি আমাৰ ভাল পথত যাব, বেয়া বস্তু, নিচাযুক্ত বস্তু সেৱন নকৰে, মোৰ বিশ্বাস আছে। আৰু আপোনাৰ এই মন্তব্যখিনিৰ মাজতে মই এটা বস্তু লক্ষ্য কৰিলো যে আপুনি ধৰক সমাজ সেৱা কৰিলে বা ভিডিঅ'ৰ কথা যিটো ক'লে সেইটো বৰ্তমান এতিয়া বহুতো আমাৰতো বৰ্তমান হাতে হাতে মোবাইল, তো ইউটিউবাৰে হওক বা বৰ্তমানতো আমাৰ বহুতো নেতাও, নাম নললেও বহুতো নেতাও বৰ্তমান এতিয়া ফেচবুক বা ইনষ্টাগ্ৰামত তেখেতো বহুতো নিজৰ সমাজ সেৱা বুলিয়ে হওক বা সেই বুলিয়ে হওক বহুতো একেবাৰে ভিডিঅ' বনাই বা কিবা বনাই আমি ইউটিউবাৰ বিলাকো দেখা পাওঁ, তেখেতে সেইটো ভাইৰেল কৰিব বিচাৰে বা সমাজে দেখক যে আমি ভাল কাম কৰিছো বা সেইটো হেৰি কৰিছে। তাৰ পৰা আপুনি অলপ ব্যতিক্ৰম যে আপুনি নিবিচাৰে যে মই এইটো মই দেখুৱাবৰ কাৰণে কৰা নাই, কিন্তু মই নিজৰ মানৱীয়তাৰ গুণ হিচাপে সমাজ সেৱাটো কৰিছো, সেই হিচাপে মই বুজিলো বস্তুখিনি। তাৰ ক্ষেত্ৰত মানে এই এতিয়া যে দখাই ফুৰা বস্তুটোৰ ওপৰত কি ক'ব? এইবিলাক সমাজ সেৱাটো আপুনি যিটো সমাজ সেৱা কৰি কিনে যিটো মানুহক দখাই ফুৰি যে মই কৰিছো বা ভাল হেৰি সমাজ সেৱাটো কৰিছো, মানুহক দখুৱাৰ মানে সেই হেৰিটো মোবাইলতে বা বহুতো সামাজিক মাধ্যমতে দখাই ফুৰে, সেইটোৰ সন্দৰ্ভত কি ক'ব? চাব, মই যদি এজন সামাজিক মানুহ হওঁ, মই যদি এজন ভাল শিক্ষক হওঁ, মই যদি ভাল এজন সচেতন নাগৰিক হওঁ, এজন যদি মই ভাল মানুহ হওঁ, মই গম নোপোৱাকৈ কি কৰিব? ৰাইজে স্বীকৃতি দিব, স্বীকৃতি দিব। মই যদি ভাল কাম কৰিছোঁ, সমাজৰ ভাল কাম কৰিছোঁ, মই এজন ভাল শিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছোঁ, সেইটো স্বীকৃতি দিব আমাৰ ৰাইজে দিব। মই যদি নিজে স্বীকৃতি দিব যাওঁ, আপুনি চাব, মোৰ আগফালটো মই দেখিছোঁ, আপোনাৰ আগফালটো আপুনি দেখিছে, আপোনাৰ পিছ চাইডটো আপুনি দেখা নাই। যদি আপুনি গ্লাছত চাই নহয়, আপুনি এটা গ্লাছ ভৰ্তি এটা ৰুমত যদি আপুনি সোমাই যায়, আপোনাৰ চাইডটো পিঠিত কি আছে, আপোনাৰ পৃথিৱীত আপোনাৰ কি আছে আপুনি দেখিব। মই যদি নিজে ভাল মানুহ বুলি কৈ থাকোঁ, মই এজন ভাল মানুহ, মই এজন ভাল শিক্ষক, কিন্তু মোৰ পিছত যদি কিবা থাকিব পাৰে, মইতো নিজে নাজানিম। সেইটো ৰাইজে স্বীকৃতি দিব লাগিব। মই বেয়া মানুহ নে মই ভাল মানুহ, সেইটো ৰাইজে স্বীকৃতি দিব, ৰাইজে ক'ব। চাওক, এজন ভাল ৰাজনীতিবিদ যদি ভাবে, মই এজন যদি ৰাজনীতিবিদে কয় মই এজন ভাল মন্ত্ৰী, ভাল বিধায়ক, ভাল ৰাজনীতিবিদ, কিন্তু সেইটো কোনে দিব লাগিব? তেওঁ ক'লে নহ'ব। তেওঁ এজন ভাল ৰাজনীতি বুলি তেওঁ ক'লে নহ'ব। ৰাইজে স্বীকৃতি দিব লাগিব তেওঁৰ কামৰ ওপৰত, তেওঁৰ ব্যক্তিত্বৰ ওপৰত, তেওঁৰ সমাজৰ ওপৰত কিমান ব্যক্তিত্ব আছে, ৰাইজৰ ওপৰত কিমান ব্যক্তিত্ব আছে, তেতিয়াহে ৰাইজে স্বীকৃতি দিব যে তেওঁ ভাল মিনিষ্টাৰ, তেওঁ এজন ভাল বিধায়ক, তেওঁ এজন ভাল সমাজ সেৱক, তেওঁ এজন ভাল ৰাজনীতিবিদ, নহয় জানো? সেইটো স্বীকৃতি দিব লাগিব আমাৰ ৰাইজে, আমাৰ জনসাধাৰণে। এজন ভাল মানুহৰ স্বীকৃতি দিব, নিজে স্বীকৃতি লোৱাৰ কিন্তু অধিকাৰ কাৰো নাই। মই যে ভাল মানুহ হ'ম, নিজে ভাল বুলি ক'লে সেই মানুহজন কেতিয়াও ভাল হ'ব নোৱাৰে, সেইটো আনে ক'ব লাগিব, আনে স্বীকৃতি দিব লাগিব ভাল মানুহ বুলি। আজি মই যদি দম্ভালি মাৰি কওঁ, মই দেখিছোঁ কেতিয়াবা বহুত মানে গল ফুলাই কয়, ষ্টুডিঅ'বিলাকৰ মই দেখি থাকোঁ, বহুত ভাল কাম কৰা বুলি কৈ থাকে, কিন্তু তেখেতসকলে ক'লে নহ'ব, মই ক'লে নহ'ব। এইটো অসমৰ ৰাইজে ক'ব লাগিব, অসমৰ ৰাইজে ক'ব লাগিব, জনসাধাৰণে ক'ব লাগিব যে মই কিমান ভাল মানুহ, তেখেত কিমান ভাল মানুহ। মই নিজে গল ফুলাই কৈ থাকিলে নহ'ব নহয়, সেইটো ৰাইজে স্বীকৃতি দিব লাগিব, নহয় জানো? আৰু বৰ্তমান যিটো আমাৰ অসমৰ যিটো সাম্প্ৰতিক মানে পৰিৱেশটো হৈ আছে, বৰ্তমান যিটো হৈ আছে, সেই সন্দৰ্ভত কি ক'ব? মানে আপুনি উচ্ছেদৰ ক্ষেত্ৰত ধৰি লওক, উচ্ছেদৰ ক্ষেত্ৰতে ক'ব পাৰে, যিটো এটা মেইন ৱৰ্ড বুলি ক'ব লাগিব, মানে বাংলাদেশী মিয়া, এই শব্দটো উচ্ছেদৰ বহুত ব্যৱহৃত হৈছে, সেই সন্দৰ্ভত কি ক'ব? মই এই ক্ষেত্ৰত বেছি ৰাজনীতিৰ লগত জড়িত নহয়, মই এজন শিক্ষক হয়, পাৰিলে কেতিয়াবা 2-4টা সামাজিক কামত জড়িত হৈ থাকোঁ। মই উচ্ছেদৰ ক্ষেত্ৰত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জনাইছোঁ। মানে উচ্ছেদ কৰিলেই অসমৰ বিদেশী সমস্যা সমাধান নহয়, কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাম, যিটো বহুদিনীয়া অসমৰ বিদেশী সমস্যা আমি দেখিছোঁ, সময় সাপেক্ষে এই বিদেশী সমস্যাক লৈ বহুত ৰাজনীতি কৰে, বহুত আগৰ পৰা দেখি আহিছোঁ, বহুত ৰাজনীতি কৰে।
কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাম, উচ্ছেদ কৰাত ভাল কথা, বনাঞ্চল আমাৰ মুক্ত হ'ব লাগে, ৰিজাৰ্ভ মুক্ত হ'ব লাগে, সেইটো আমিও বিচাৰোঁ, কিন্তু অসমৰ ৰাইজে বিচাৰে। তাৰ উপৰিও যদি বিদেশী সমস্যা বহুদিনীয়া এইটো আপোনাৰ বিদেশী সমস্যা আমি দেখিছোঁ, বহুতে ৰাজনীতি কৰি গৈছে, বহুত দল সংগঠন, বহুত ৰাজনীতিবিদে এই বিদেশী সমস্যাক লৈ ৰাজনীতি কৰি গৈছে। যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো বাংলাদেশৰ লগত আলোচনা কৰি বিদেশী চিনাক্ত কৰি বিদেশী বহিষ্কাৰ কৰে, তেতিয়াহ'লে মই ভাবিম আৰু অসমৰ ৰাইজে কিন্তু ধন্যবাদ দিব। সৰ্বকালৰ সৰ্বদিনৰ সৰ্বপ্ৰথম মুখ্যমন্ত্ৰী বুলি অসমৰ ৰাইজে কিন্তু বাহ দিব। কিন্তু মই আপোনাৰ জৰিয়তে মই আপোনাৰ চেনেলৰ জৰিয়তে আহ্বান জনাম, যিটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বিদেশী বিতৰণ উচ্ছেদৰ লগতে সেইটো অতি শীঘ্ৰে সমাধান কৰিব লাগে, আৰু যাতে এই ক্ষেত্ৰত কোনো ৰাজনীতি কৰিব নোৱাৰে, ভৱিষ্যতে যাতে ৰাজনীতি কৰিব নোৱাৰে বিদেশী সমস্যাক লৈ। 2 নম্বৰ কথা, উচ্ছেদৰ ক্ষেত্ৰত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাম যে জাত পাতৰ কথা আহিব নালাগে। মই আহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে জাত পাতৰ কথা আহিব নালাগে, মানে উচ্ছেদে মানে অবৈধভাৱে আছে, সেই অবৈধ মানুহ এটা কাম কৰিব লাগে, যদি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ সিহঁতক পাৰিলে কিছু মাটি সিহঁত দিব। তাৰোপৰি মই আৰু এটা মুখ্যমন্ত্ৰীক আহ্বান জনাম, কিন্তু মই দেখিছোঁ বহু ক্ষেত্ৰত অসমত এই উচ্ছেদক লৈ বহুত আলোড়নৰ সৃষ্টি হৈ আছে। মুখ্যমন্ত্ৰীক এটা মই আহ্বান জনাম যাতে এই উচ্ছেদক লৈ যাতে খিলঞ্জীয়া যিখিনি আমাৰ খিলঞ্জীয়া অসমীয়া সেই খিলঞ্জীয়া অসমীয়াখনে যেন কোনো প্ৰভাৱ নপৰে, কোনো অসুবিধাত নপৰে, এইটোৰ ওপৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম। বৰ্তমানতো সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে, য'ত তেওঁলোকে ঘৰ ভাঙি থাকোতে তেওঁলোকে সংবাদ মাধ্যমৰ আগত আহ্বান জনাইছে যে আমি খিলঞ্জীয়া হয়, আমি কোনো বিদেশী নহয় বা কোনো বাংলাদেশী নহয়, আমাৰ বেকগ্ৰাউণ্ডটো বা আমাৰ পূৰ্বপুৰুষৰ সকলোখিনি আগতে আপোনালোকে অনুৰীক্ষণ কৰি মানে বস্তুখিনি আগবঢ়াব লাগিছিল বুলি কিছুমানে বহুতে কান্দি কাটি এনেকুৱা ধৰণৰ এটা বিশৃংখল পৰিৱেশৰো সৃষ্টি হৈছে। সেই ক্ষেত্ৰত মানে কি ক'ব, নে এইটো কিবা ৰাজনীতিৰ কাৰণে কৰিছে, নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো ৰাজনীতিৰ পক্ষে কৰিছে, নে এইটো মানে অসমৰ সমাজৰ বা আমাৰ খিলঞ্জীয়া সকলৰ উন্নতিৰ কাৰণে কৰিছে বুলি ভাবো? মই এই ক্ষেত্ৰত আপুনি যিটো মই সুধিছে, মই এজন সামাজিক মানুহ হিচাপে, শিক্ষক হিচাপে মই কিন্তু ৰাজনীতিবিদ নহয় বুলি আপোনাক আগতে কৈছোঁ, ৰাজনীতিত মই বেছি জড়িত নহয়। এই ক্ষেত্ৰত চাওক, আজি উচ্ছেদ হৈছে, বহুতে কৈছে যে মই খিলঞ্জীয়া মানুহ, মোৰ কাগজ পত্ৰ আছে। এতিয়া মই ক'লেই নহ'ব যে মই অসমীয়া, মোৰ নথি পত্ৰই ক'ব মই কিমান অসমীয়া। তেখেতসকলে ক'বই নিশ্চয়, তেখেতসকলৰ আৱেগ আছে, সিহঁতৰ দুখ আছে, কষ্ট আছে, সেইকাৰণে সিহঁতে ক'বই। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা আহ্বান জনাম যে এই ক্ষেত্ৰত সিহঁতৰ নথিসমূহ পুনৰীক্ষণ কৰিব লাগে, হয় নে নহয়। যদি ভাৰতীয় হয়, অসমীয়া হয়, তেখেতে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজন দক্ষ মুখ্যমন্ত্ৰী বুলি মই ভাবোঁ, ভাল ৰাজনীতিবিদ বুলি ভাবোঁ। তেখেতে এই ক্ষেত্ৰত বিবেচনা কৰিব, নিশ্চয় নকৰাকৈ নাথাকে। এই ক্ষেত্ৰত তেখেতে বিবেচনা কৰিব, বিশ্বাস আছে। আৰু বৰ্তমান আমি এতিয়া দেখিবলৈ পাই আছো বা এনে যিটো ধৰ্ম বা কিছু ক্ষেত্ৰত শিক্ষানুষ্ঠান বুলিও ক'ব লাগিব, শিক্ষানুষ্ঠান, সাংস্কৃতিক, সাহিত্য আদি সকলো ক্ষেত্ৰতে বাৰু ৰাজনীতি পৰিৱেশটো সোমাই পৰিছে নেকি বাৰু? মই সঠিককৈ ক'ব নোৱাৰিম। এতিয়া মই যিহেতু ৰাজনীতিবিদ নহয়, সামাজিক সংগঠক হিচাপে এতিয়া সেইটো ৰাইজে জানিব, তাৰ উত্তৰ ৰাইজে দিব। যদি এখন সমাজত, এখন সাংস্কৃতিক অনুষ্ঠানত, এখন বিদ্যালয়ত, এটা সামাজিক অনুষ্ঠানত যদি ৰাজনীতি সোমোৱা বুলি ৰাইজে ভাবে, সেইটো উত্তৰ ৰাইজে দিব, নহয় জানো? ৰাইজে ভাবে যে এইটো অনুষ্ঠানত আমাৰ ৰাজনীতি সোমাইছে, আমাৰ মছজিদত ৰাজনীতি সোমাইছে, নামঘৰত ৰাজনীতি সোমাইছে, আমাৰ স্কুলত আমাৰ ৰাজনীতি সোমাইছে, আমাৰ সামাজিক অনুষ্ঠানত ৰাজনীতি সোমাইছে, তেতিয়াহ'লে সেইটো উত্তৰ ৰাইজে দিব, নহয় জানো? ৰাইজেতো সদায়, আমাৰ অসমীয়া ৰাইজে শিক্ষিত, আমাৰ অসমীয়া সমাজ বহুত আৱেগিক,
আৰু বহুত সচেতন, কিন্তু বহুত শিক্ষিত অসমৰ ৰাইজে কিন্তু এইবিলাক পৰ্যবেক্ষণ কৰি থাকে, কিন্তু কোনে ভাল কৰিছে কোনে বেয়া কৰিছে। সেইকাৰণে মই ভাবোঁ যদি ৰাজনীতি সোমোৱা বুলি ভাবে সেইটো ৰাইজে ক'ব সময়ত, আৰু যদি ৰাজনীতি সোমোৱা বুলি নাভাবে সেইটোতো ৰাইজে দিব। ইয়াৰ মাজতে বেলেগ এটা আমি পক্ষলৈ আহো বাৰু। এতিয়া বৰ্তমান যিবিলাক আমাৰ বিদ্যালয় বা এইবিলাক যিবিলাক আমাৰ ব্যক্তিগত বিদ্যালয় হওক বা যিবিলাক আৰু চৰকাৰী বিদ্যালয়ৰ পৰা অলপ বেলেগ যিবিলাক ব্যক্তিগত বিদ্যালয় বিলাক আছে সেইবিলাক অলপ ব্যৱসায়ী টাইপ হৈ পৰিছে নেকি বাৰু? ছাৰ, আপুনি ভাল প্ৰশ্নই সুধিছে মোক। এতিয়া যিবিলাক ব্যক্তিগতকৰণ বিদ্যালয় আছে তাতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ে, চৰকাৰীতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ে, নহয় জানো? আৰু এতিয়া বিদ্যালয়ত মই ছাত্ৰ ধৰি লোৱা হ'ল, মই ল'ৰা ছোৱালী পঢ়ুৱাইছোঁ, মই তাত কিন্তু চাই থাকিম, নিৰীক্ষণ কৰি থাকিম, নহয় জানো? মই নিৰীক্ষণ কৰি থাকিম যে মই ল'ৰাটো পঢ়াইছোঁ, স্কুলৰ ভিতৰত চৰা কেনে চলি আছে, নহয় জানো? টিচাৰখিনি কেনেকুৱা, তাত কিবা ব্যৱসায়িক কাৰ্যকলাপ চলিছে নেকি শিক্ষাৰ ক্ষেত্ৰত। এইবিলাক অভিভাৱক, আমাৰ যি সচেতন নাগৰিক, সচেতন অভিভাৱক অভিভাৱিকা, তেওঁলোকে নিৰীক্ষণ কৰিব। আৰু যদি ব্যৱসায়িক বুলি ভাবে সেইটো উত্তৰ তেওঁলোকে দিব, নহয় জানো? আৰু যদি ভাল বুলি ভাবে সেইবিলাক উত্তৰ সিহঁতে দিব, আৰু যদি বেয়া বুলি ভাবে সেইবিলাক উত্তৰ কিন্তু অভিভাৱকে দিব, আমাৰ ৰাইজে দিব। এই বিষয়ে মই বিশেষ ক'ব লগা নাই। আৰু বৰ্তমান যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে চৰকাৰী বিদ্যালয়বোৰৰ পৰাও ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰি। এতিয়া ব্যক্তিগত বিদ্যালয় বুলি নহয়, চৰকাৰী বিদ্যালয়ত পঢ়ক বা কিবা কিবা আহ্বান জনাই আছে আমাক। কিন্তু এই নেতাসকলে বা মন্ত্ৰীসকলে বা নাম নকবা যিকোনো মন্ত্ৰীসকলে তেওঁলোকে নিজে সেই চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাই বা ডাঙৰ দীঘল কৰিছে নেকি বাৰু? সেইটো সাধাৰণ ৰাইজক কৈ আছে যে আমাৰ চৰকাৰী বিদ্যালয়ত পঢ়াওক বা কিবা, কিন্তু মন্ত্ৰীসকলে তেনেকুৱা কৰিছে নে ব্যতিক্ৰম কৰিছে অলপ? চাওক, মই আপোনাক প্ৰশ্নটো খুব জটিল, আৰু উত্তৰ দিয়াটো মোৰ কাৰণে জটিল হ'ব অলপ। মানে কিছুমান কথা কোৱাৰ আগতে চিন্তা কৰিব লাগিব, কিছুমান কথা বিতৰ্ক হৈ যায়, নহয় জানো? আমাৰ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি APJ আব্দুল কালাম, মই যিমান দূৰ জানো তেখেতেতো চৰকাৰী বিদ্যালয়তে পঢ়িছিলে, নহয় জানো? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াতো চৰকাৰী বিদ্যালয়ত পঢ়ি আজি অসমৰ মুখ্যমন্ত্ৰী, দক্ষ নেতা কিন্তু দেই, এইটো কথা মানিব লাগিব। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ তৰুণ গগৈ যিমান দুজন চৰকাৰী বিদ্যালয়তে পঢ়া, যিমান দেখিছোঁ আমি IPS অফিচাৰ আগৰ দিনত ডক্টৰ ইঞ্জিনিয়াৰ চৰকাৰী বিদ্যালয়তে পঢ়া, প্ৰভেট ক'ত থাকিল? কিন্তু এতিয়া দেখিছোঁ হয় বহুত ডাঙৰ ডাঙৰ মানুহে চৰকাৰী স্কুল বাদ দি প্ৰাইভেট স্কুলত ব্যক্তিগতকৰণ বিদ্যালয়ত পঢ়ুৱাইছে, সেইটো তেখেতসকলৰ কথা, নহয় জানো? তেখেতসকলৰ কথা এইটো, আৰু সেই ক্ষেত্ৰত তেখেতসকলে বিবেচনা কৰিব, অসমৰ ৰাইজে বিবেচনা কৰিব। আপুনি সেইটোৱে বুজাব বিচাৰিলে যে চৰকাৰী বিদ্যালয় হওক বা ব্যক্তিগত বিদ্যালয় হওক, সেইটো শিক্ষাৰ আধাৰত মানে সেইটো হ'ব যে ল'ৰা ছোৱালী কেইটাই বা ছাত্ৰ ছাত্ৰীয়ে কিমান উন্নতি কৰিব, বা সেইটো ছাত্ৰ ছাত্ৰীৰ ওপৰতো নিৰ্ভৰ কৰিব যে তেওঁলোকে কিমান শিক্ষা লৈছে, কিমান মনোযোগেৰে আয়ত্ব কৰিছে, তাৰ ওপৰতো নিৰ্ভৰ কৰিব। মই যে আপোনাৰ আগত ক'ব নোৱাৰিম কিছু কথা, মানে মই দেখিছোঁ বহুত বিদ্যালয়ত চৰকাৰী হওক বেচৰকাৰী হওক বহুত ভুল ত্ৰুটি আছে, মই দেখিছোঁ, মোৰ বাস্তৱ প্ৰমাণো আছে। কিন্তু মই আজি আপোনাৰ মিডিয়াৰ আপোনাৰ চেনেলৰ আগত মই ক'ব নোৱাৰিম। মই জানো যে বিদ্যালয় চৰকাৰী হওক বেচৰকাৰী হওক কেনেকৈ চলি আছে, কেনেকৈ চলিব আমি দেখি থাকোঁ, কিন্তু দেই কিছুমান কথা ক'ব নোৱাৰোঁ। কিন্তু ব্যক্তিগত হিচাপে অন কেমেৰা কিন্তু আমি কৈ দিওঁ, আমি চৰকাৰী বিদ্যালয়ত যদি কিবা ভুল দেখিছোঁ আমি কৈ দিওঁ, আৰু আপোনাৰ ব্যক্তিগতকৰণ বিদ্যালয় যদি আছে তাতো যদি আমি ভুল দেখোঁ কিন্তু আমি কৈ দিওঁ। কিন্তু ষ্টুডিঅ'টো মই গম পাইছোঁ, যিমান দূৰ জানো, তুমি অলপতে প্ৰশ্ন কৰিছিলা মোক যে বহুতে কি কৰে, আৰ্টছৰ ছাত্ৰ ছাত্ৰী কি কৰে, নেগলেক্ট কৰে, ঘৃণা কৰে, নহয় জানো? তেনেকুৱা প্ৰশ্ন কৰিছিলা মোক। আপুনি চাওক, মই যিমান দূৰ গম পাইছোঁ আপুনি আৰ্টছৰ ছাত্ৰী আছিলে, নহয় জানো?
আচ্ছা ছাত্ৰী, আজি ষ্টুডিঅ'ত তুমি এংকৰ হিচাপে মোৰ আগত কাম কৰিছা, এংকৰ হিচাপে মোৰ আগত আছ, তুমি আৰ্টছৰ ষ্টুডেণ্ট হৈ আছ, আৰ্টছৰ ষ্টুডেণ্ট আছিলা তুমি, হয়। তেতিয়াহ'লে আৰ্টছ চায়েন্স ক'ত প্ৰভেদ থাকিল জানো? প্ৰভেদ নাই। যদি আমি অভিভাৱকে আৰ্টছৰ ছাত্ৰী এজনক যদি আৰ্টছ ভাল পায়, আমি আৰ্টছত তাক গুৰুত্ব দিওঁচোন, আমি তাক, সি সেনেকৈ এদিন কি হ'ব, ভাল মানুহ হ'ব। ভাৰতবৰ্ষত অসমত কিবা বিজ্ঞান চায়েন্সটো ভাল, আৰ্টছটো বেয়া ক'ত আছে নেকি? কোনেওতো কোৱা নাই নহয়। ইয়াত কি কৰিছে, কোনোবা এজন চায়েন্সত ভাল, সি চায়েন্স পঢ়িব, কোনোবা এজন আৰ্টছ পঢ়িব, আৰ্টছ ভাল পায় আৰ্টছত পঢ়িব, কোনোবা এজনে বাণিজ্যিক ভাল পায়, সি বাণিজ্যিক কৰিব, বাণিজ্যিক লাইন পঢ়িব, নহয় জানো? ইয়াত যোনে যোনটো ভাল পায়, সেইটো আমাৰ ইচ্ছা, আমাৰ অভিৰুচি, এইটো আমাৰ অভিৰুচি। আমি আৰ্টছ ভাল পাওঁ, আমি ল'ৰা ছোৱালীজনে আৰ্টছ ভাল পায়, আৰ্টছ পঢ়িব, চায়েন্স ভাল পায়, চায়েন্স পঢ়িব। ইয়াততো কোনো প্ৰভেদ দেখা নাই। কোনোবাই হয়তো কয়, এইবিলাক মুখৰ কথা কিছুমানে কৈ থাকে যে চায়েন্সত কিয় নপঢ়িলে, ভাল স্ক'প পালে হয়। ক'তা আমি দেখিছোঁ, যিমান দূৰ জানো অসমৰ মুখ্যমন্ত্ৰীটো আৰ্টছত পঢ়া কি জানিবা, নহয় জানো? অসমৰ এজন মুখ্যমন্ত্ৰী, নহয় জানো? আজি ৰনোজ পেগু শিক্ষামন্ত্ৰী, তেখেত কি চায়েন্সত ডক্টৰ আছিলে, নহয় জানো? তেওঁ চায়েন্সৰ ডক্টৰ, তেওঁ শিক্ষামন্ত্ৰী। আমাৰ অসমৰ মহামান্য মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ যিমান দুটা আৰ্টছৰে মানুহ আছিলে, প্ৰভেদ ক'ত থাকিলে? মোৰ দৃষ্টিত ইয়াৰ ক্ষেত্ৰত কোনো প্ৰভেদ নাই। মই এজন শিক্ষক হিচাপে, মই এজন সমাজ সচেতক হিচাপে মই ভাবোঁ যে আৰ্টছ চায়েন্স কোনো প্ৰভেদ নাই। ছাৰক ধন্যবাদ জনালো মূল্যৱান সময় দিয়াৰ বাবে। এই ছাৰৰ মন্তব্যই যাতে সকলো এনেদৰে আমাৰ অভিভাৱক বা আহি থকা নৱপ্ৰজন্মৰ চাগে কিছু চিন্তাধাৰা কিছু সলনি কৰিব পাৰিলে বুলি আমি কিছু আশা কৰিলো, আৰু লগতে ছাৰে দিয়া আমাৰ মূল্যৱান সময়খিনিৰ বাবে ছাৰক ধন্যবাদ জনালো। নমস্কাৰ।